মানুহৰ ধৰ্ম কি হয়? ভাগৱত তাৰ পৰাই আৰম্ভ হৈছে। আমাৰ ধৰ্ম কি হয়? আমাৰ মানুহৰ ধৰ্ম হয় অহিংসাই পৰম ধৰ্ম। আমাৰ শাস্ত্ৰ পুৰাণ আৰু গুৰুসকলে কয় যে শাস্ত্ৰই যি আজ্ঞা দিয়ে সেই আজ্ঞা পালন কৰাই ধৰ্ম হয় আৰু সেই আজ্ঞা উলংঘন কৰাই অধৰ্ম। বুজি পাইছেনে আপোনালোকে? দেউতাকে কৈছিলে ৰাম বনবাসলৈ যাব। ৰাম বনলৈ যোৱাই ধৰ্ম আছিলে আৰু যদি বনলৈ নগ'ল হয় সেয়াই হ'ল অধৰ্ম। মাকৰ আদেশ পালন কৰাই ধৰ্ম হয় আৰু মাকৰ আদেশ উলংঘন কৰাই অধৰ্ম হয়। গুৰুৰ আজ্ঞা পালন কৰাই ধৰ্ম আৰু গুৰুৰ আজ্ঞা উলংঘন কৰাই অধৰ্ম হয়। সঁচা কথা কোৱাই ধৰ্ম হয় আৰু মিছা কথা কোৱাই অধৰ্ম হয়। কাৰোবাৰ সহায়ক হৈ যোৱা, সহায় কৰাই ধৰ্ম আৰু কাৰোবাক সহায়ৰ যোগ্য বুলি কৈও সহায় নকৰাটোৱেই হৈছে অধৰ্ম। তেতিয়াহ'লে ধৰ্ম আৰু অধৰ্মৰ পৰিভাষা একেবাৰে সহজ হয় ন? আপোনালোকে সকলোৱে জানে। মই জনাত সকলোৱে জানে, সৰু সৰু ল'ৰা ছোৱালীবিলাকেও জানে যে ধৰ্ম কি হয় আৰু অধৰ্ম কি হয়। সকলোৱে জানে, কিন্তু আমি গোটেই জীৱনটো ধৰ্মৰ পথেৰে আগুৱাই যাব নোৱাৰোঁ। ধৰ্ম পথত চলিব নোৱাৰোঁ। ধৰ্মৰ পথত আমি যাব নোৱাৰোঁ। আমি বহুত কঠিন বুলি ভাবোঁ যে এইটো কেনেকুৱা ৰাস্তা। আচ্ছা, ধৰ্মৰ পথত চলাটো কোনো কঠিন কাম নহয়। আপোনালোক সকলোৱে ধৰ্মৰ পথেৰে যাব পাৰে, কিন্তু আপোনালোকে যাবলৈ নিবিচাৰে। আচ্ছা, আপোনালোকে এটা কথা কওকচোন, আপোনালোকে এদিনত কিমান মিছা কথা কয়? কওক আপোনালোকে এদিনত কিমান মিছা কথা কয়? আপোনালোকে এবাৰ, দুবাৰ, তিনিবাৰ, 5 বাৰ নে বহুত বাৰ কয়? আচ্ছা, আপোনালোকে এটা প্ৰশ্ন আপোনালোকে নিজেই নিজকে সোধকচোন। য'ত নেকি আপুনি মিছা কথা কৈছিলে, য'ত নেকি আপুনি মিছা কথা ক'লে, আপোনালোকে ভাবকচোন তাত আপোনালোকৰ মিছা কথা কোৱাৰ দৰকাৰ আছিলে নেকি? এই প্ৰশ্নটো আপুনি নিজকে নিজে সোধক যে আপুনি য'ত মিছা কথা কৈছিলে তাত আপুনি মিছা কথা কোৱাৰ দৰকাৰ আছিলে নে নাছিলে? যি নেকি তাত মিছা কথা নোকোৱাকৈও কামটো সমাধান হ'লহেঁতেন নেকি? মনত ৰাখিব, যেতিয়াই নেকি আপোনাৰ মিছা কথা ক'বলৈ সময় আহে ন, সেই সময়ত আপুনি চাইলেণ্ট হৈ যাব, একেবাৰে মনে মনে থাকিব। বহুতবাৰ মনে মনে থাকিলে বহুত ডাঙৰ ডাঙৰ কাম আপোনাৰ সমাধান হৈ যায়। এইটো দৰকাৰ নহয় যে আপুনি কওক। যদিহে আপুনি কথাটো ভাবি চিন্তি চাই লয়, তাৰ পাছতহে আপুনি মুখখন খুলিব। যদি আপুনি ফুল হৈ থাকিব নোৱাৰে, তেতিয়া আপুনি কাঁইট হৈও তাত থাকিবলৈ নিবিচাৰিব। মোৰ ভক্তসকল, প্ৰথমতে আপোনালোকে নিজকে নিজে সোধক, আপুনি যে মিছা কথা কয় তাৰ দৰকাৰ আছেনে নাই? মিছা কথা কোৱাৰ দৰকাৰ আছেনে নাই সেইডোখৰ ঠাইত, সেইডোখৰ জেগাত? আৰু মই কৈছোঁ যে মিছা কথা কোৱাটো এটা পাপেই হয়। আপুনি মিছা কথা কাক কয় জানেনে? আপুনি মিছা কথা কাক কয়? নিজৰ স্বামীক কয়, নিজৰ পত্নীক কয়, নিজৰ সন্তানক কয়, নিজৰ ওচৰ চুবুৰীয়াক কয়, নে আপুনি আপোনাৰ গ্ৰাহকসকলক কয়? আমি মিছা কথা কওঁ আমাৰ ঘৰত দোকান যদি আছে, আমি মিছা কথা কওঁ আমাৰ ঘৰত দোকান আছে, আমি বিজনেছমেন হয়, আমি ব্যৱসায় কৰা মানুহ হয়, আমি বেপাৰী হয়, আমাৰ ঘৰত দোকান আছে, আমাৰ কাপোৰৰ দোকান আছে, আমাৰ জোতা চেণ্ডেলৰ দোকান আছে, আমাৰ লোহা চিমেণ্টৰ হাৰ্ডৱেৰ দোকান আছে। এতিয়া আপোনালোকে ক'ব যে আমাৰ দোকান আছে, তো তেতিয়াহ'লে আমি সঁচা কথা কেনেকৈ ক'ম? সঁচা কথা ক'লে কাম কেনেকৈ চলিব? দোকান কেনেকৈ চলিব? আমিতো দোকানৰো ভাড়া দিব লাগিব। আমাৰ কাপোৰৰ দোকান আছে, আমাৰ জোতাৰ দোকান আছে, মিছা কথাটো ক'বই লাগিব আমি দোকানত। এই প্ৰশ্নটো সকলোৱে মনত উৎপন্ন হ'ব যে সঁচা কথা ক'লে দোকান কেনেকৈ চলিব? যে আমি দোকানী হয়, আমিতো মিছা কথা ক'বই লাগিব। কিছুমানে কয় যে দোকানীসকলে মিছা কথা ক'লেও ভগৱানে ক্ষমা কৰি দিয়ে। আৰে ভাই, কিয় ক্ষমা কৰিব আপোনাক? আপুনি দোকানী হয়, যদি আপুনি 10 টকীয়া বস্তুটো 11 টকা নহ'লে 12 টকাত বিকিছে, সেইটো আপোনাৰ ভুল নহয়, এইটো সঁচা হয়, এইটো মিছা নহয়। এইটো কথা ভগৱানেও জানে যে দাইল ৰুটি আপুনি এনেকৈ চলাবই লাগিব। কিন্তু আপুনি 10 টকীয়া বস্তুটো 20 টকাত বিকিব, তেতিয়া ভগৱানে কি বুলি ক'ব জানে? আচ্ছা, বহুত সোনকালে তই লাখপতি হ'বলৈ বিচাৰিছ, বহুত সোনকালে তই কোটিপতি হ'বলৈ বিচাৰিছ। ঠিক আছে, তোক বনাই আছোঁ ৰহ। সৎ পথেৰে উপাৰ্জন কৰা টকা পইচাই আপোনাক সুখ দিয়ে। আপোনাৰ তেতিয়া
টোপনি ধৰা টেবলেট খাবলগীয়া নহয়। আপোনাৰ তেতিয়া ধুনীয়া টোপনি আহিব। আপোনাৰ ঘৰ পৰিয়ালো ভালকৈ চলিব। আপোনাৰ সকলো সন্তানো আপোনাৰ ভাল হ'ব। আৰু যদি আপুনি 2 নম্বৰী কৰি টকা পইচা উপাৰ্জন কৰিছে আৰু যদি আপুনি ডাঙৰ মানুহো হৈ গ'ল, সেইটো চাব আপুনি সেই টকা পইচা আপোনাৰ বহুত সোনকালে বেলেগ এটা ৰাস্তাই যাবলৈ আৰম্ভ কৰি দিব। নহ'লে আপোনাৰ সন্তান বেয়া হৈ যাব, মদাহী হৈ যাব, জুৱাৰী হৈ যাব, নহ'লে সুন্দৰীৰ পাছত লাগি যাব। আপোনালোকে কি বুলি ভাবে? টকা পইচা আহিবৰ কাৰণে যদি এটা ৰাস্তা থাকে, মনত ৰাখিব যাবৰ কাৰণে বহুতকেইটা ৰাস্তা থাকে। সেয়েহে সৎ পথেৰে উপাৰ্জন কৰিব ধন টকা পইচা। কিছুমান ঘটনা আছে, আপোনাৰ লগতো তেনেকুৱা হয় চাগে, যে কেতিয়াবা আপুনি ক'ৰবাত ওলাই গৈছে, আপোনাৰ হাতৰ পৰা পইচা ৰাস্তাত পৰি গৈছে, কিন্তু আপুনি আকৌ ঘূৰি আহি সেই পইচাটো আপুনি পায়, সেই পৰি থকা ঠাইতে পায়, আৰু তেতিয়া আপোনাৰ মনটো ভাল লাগে নিশ্চয়। যদি আপুনি সৎ পথেৰে উপাৰ্জন কৰা পইচা আপোনাৰ যদি ক'ৰবাত পৰিও যায়, ক'ৰবাত যদি হেৰাইও যায়, সেইটো আপুনি আকৌ ঘূৰাই পাবই পাব। তাক কোনেও হাত লগাব নোৱাৰে, বেলেগে চুব নোৱাৰে, বেলেগে দেখিয়ে নাপাব। আৰু যদি আপুনি 2 নম্বৰী কৰি যদি ধন টকা পইচা উপাৰ্জন কৰে, আপোনাৰ ঘৰৰ পৰা বাকচৰ পৰা কোনোবাই উলিয়াই লৈ যাব, সেইটো আপুনি আচৰিত বুলি নাভাবিব। আপুনি সৎ পথেৰে উপাৰ্জন কৰা টকা পইচা আপোনাৰ ক'তো নাযায়। আপোনালোকেও এইটো কথা শিকি লওক, যিয়ে নেকি সৎ পথেৰে ধন টকা পইচা উপাৰ্জন কৰে, আৰু সেই সৎ পথেৰে উপাৰ্জন কৰা টকা পইচাই যিয়ে নেকি বস্তু নাখাওক কিয়, সেয়া আপোনাৰ ভালদৰে হজম হ'ব। আৰু আপুনি বেইমানি কৰি যিমানেই ভাল বস্তু নাখায় কিয়, সেই বস্তু আপোনাৰ কেতিয়াও হজম নহয়। আপোনাৰ পেট বেয়া হৈ যাব, আকৌ ডক্তৰৰ ওচৰত যাব লাগিব। আৰু সেই আপুনি বেইমানি কৰি যিখিনি পইচা ঘটিছিলে, সেই পইচাখিনি ডক্তৰে লৈ ল'ব, ডক্তৰক দিওঁতেই যাব। বেইমানি কৰি ঘটা পইচাৰে আপুনি যি খাদ্য খায় সেয়া হজমো নহয় আপোনাৰ। কষ্ট কৰি উপাৰ্জন কৰাটো বহুত ভাল কথা। মানুহৰ ধৰ্ম হৈছে সঁচা কথা কোৱা আৰু বেলেগক সহায় কৰা। মিছা কথা কৈ জিকি যোৱাতকৈ আপুনি সঁচা কথা কৈ হাৰি যোৱাই বহু গুণে শ্ৰেষ্ঠ, বহুত ভাল। কমচে কম আপুনি সত্যৰ লগততো থাকিব। কমচে কম আপোনাক ভগৱানে এইটোতো নকয় যে তই বহুত মিছলীয়া বুলি। আপোনাক ভগৱানেও সহায় কৰিব। মানুহৰ ধৰ্ম কি হয় এতিয়া? মানুহৰ ধৰ্ম কি হয়? ধৰ্মনা দোচৰা সত্য সমানা আগম নিগম পুৰাণ বখানা। সত্যতকৈ ডাঙৰ কোনো ধৰ্মই নাই, দয়াতকৈ ডাঙৰ কোনো পূজা নহয়, আৰু বেলেগক সহায় কৰা তাতকৈ ডাঙৰ একো সেৱাই হ'ব নোৱাৰে। এয়াই ধৰ্ম হয়। এতিয়া আপোনালোকে বুজি পালেনে মানুহৰ ধৰ্ম কি হয়? মানুহৰ ধৰ্ম কি? আমাৰ ধৰ্ম কি হয়? আমাৰ ধৰ্মৰ নাম কি হয়? আমাৰ ধৰ্মৰ নাম কি হয়? সত্য সনাতন। আমাৰ ধৰ্মই সত্য হয়। আমাৰ ধৰ্মৰ আগতো সত্যই আছে, সত্য সনাতন ধৰ্ম। সেয়েহে আমি জীৱনত কি কৰা উচিত, কি কোৱা উচিত? সত্য কোৱা উচিত। আজিৰ পৰা আপোনালোকে ধৰ্ম পালন কৰিবনে? কোনে কোনে সঁচা কথা ক'ব? কেতিয়াও মিছা কথা নক'ব আপোনালোকে। যি কম সঁচা কম, সঁচাৰ বিপৰীতে একো নকওঁ। নিজৰ পত্নীক যি ক'ব সঁচা কথা ক'ব, আৰু নিজৰ স্বামীক যি ক'ব সঁচা কথা ক'ব। আপোনাৰ নিজৰ সন্তানকো সত্য কথা কোৱাৰ শিক্ষা দিব, যে মিছা কথা কেতিয়াও নক'বলৈ ক'ব। মিছা কথা ক'বলৈ মানা কৰিব, মিছা কথা নক'বলৈ ক'ব। আৰু ভাগৱতৰ 2টো প্ৰশ্ন কি বুলি কৈছে? আমাৰ শাস্ত্ৰৰ অৰ্থ কি? আৰু আমি দ্বিতীয়তে কি কৰিব লাগে? ৰাম নাম, কেৱল ৰাম নাম জাপ কৰিব লাগে, ৰাম নাম ল'ব লাগে। ভগৱানে আমাৰ সকলোৰে কাৰণে 24 অৱতাৰ লৈছিলে। আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত চালে গম পাব সেই 24 অৱতাৰ কি কি আছিলে। 24 অৱতাৰ ভগৱানে এই কাৰণে লৈছিলে যে ভগৱানে কৈছে শুদ্ধ সোণ কিমান কেৰেটৰ থাকে, যিটো নেকি শুদ্ধ সোণ হয়, কিমান কেৰেটৰ থাকে? 24 কেৰেটৰ থাকে। আৰু ভগৱানেও সেই 24 অৱতাৰ লৈ নিজৰ শুদ্ধতাৰ প্ৰমাণ দিলে যে মই কিমান শুদ্ধ হয়। 24 অৱতাৰৰ 24 কেৰেট সোণ যেনেকৈ শুদ্ধ হয়, ঠিক সেইদৰে 24 অৱতাৰতো ভগৱান শুদ্ধ অৱতাৰ, শুদ্ধ অৱতাৰ, নাৰায়ণ অৱতাৰ। সেই নাৰায়ণেই, সেই ৰাম, সেই কৃষ্ণ, সেই নৰসিংহ, সেই সকলো 24 অৱতাৰৰ ভিতৰত ভগৱানৰ এটা ৰূপ। আপোনালোকে জানেনে ভগৱানৰ এটা ৰূপ মানে এটা নাম কি হয় জানে আপোনালোকে? ভগৱানৰ এটা নাম হয়
বিশ্বৰূপ। এই গোটেই বিশ্বখন কাৰ ৰূপ হয়, কাৰ আকাৰ হয়? এই গোটেই বিশ্বখন পৰমাত্মাৰেইতো ৰূপ হয়। এটা মাটিৰ কলহ, মাটিৰ মানে এটা কলহ, আপোনালোকে ধৰি লওক, ভাবি লওক, মাটিৰ এটা কলহ। এতিয়া আপোনালোকে কওকচোন, সেই কলহটোত তাত মাটিৰ বাহিৰে আৰু কি থাকে? মাটিৰ বাহিৰেতো একোৱেই নাথাকে, হয়নে নহয়? আপোনালোকে কওক, কলহটোত মাটিৰ বাহিৰে আৰু কিবা থাকে নেকি? একোৱেইতো নাথাকে। যেনেকৈ কলহটোত মাটিৰ বাহিৰে আৰু একোৱেই নাই, ঠিক সেইদৰে এই গোটেই বিশ্বখনত, এই গোটেই পৃথিৱীখনতে ঈশ্বৰৰ বাহিৰে একোৱেই নাই। সেয়েহে তেওঁক বিশ্বৰূপ বুলি কোৱা হয়। সেয়েহে ভগৱানক বিশ্বৰূপ বুলিও কোৱা হয়। ঈশ্বৰৰ ৰূপ হয় এই গোটেই বিশ্বখন। গোটেই বিশ্বখনৰ নায়ক, অখিল ব্ৰহ্মাণ্ড নায়ক, অখিল ব্ৰহ্মাণ্ড নায়ক কোন হয়? পৰমাত্মা। সেইজনেই ঈশ্বৰ, আৰু তেওঁৰ ৰূপেই হ'ল এই গোটেই সংসাৰখন।